নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনাই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ। আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন চন্দ্ৰ আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে। মংগল আজি কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত। আজিৰ দিনটোত ৰাহু শুক্ৰ শনি বুধ আদি মীন ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এখন কাৰ্ড হৈছে কাপছ, আনখন কাৰ্ড হ'ল পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত যিসকলৰ এৰিছ মেষ ৰাশি অযথা ধনৰ অপচয় হ'ব পাৰে, তাই কৰিব যাতে খৰচা পাতি বেছি নহয়। কৰ্মস্থানত উন্নতি হ'ব। আজি নতুন কৰ্ম কৰিব পাৰিব। মানসিক চিন্তা দূৰ হ'ব। আকাশী নীলা কালাৰটো শুব, সোণালী বৰণটো অশুভ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, কাপছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। শাৰীৰিক কিছু সমস্যাৰ বাবে শৰীৰ অসুস্থ হৈ থাকিব পাৰে। আজি প্ৰেমত বিবাদ হ'ব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি শিৱ মন্দিৰত গাখীৰ পানী আৰু এটা বেল দান কৰক, নিশ্চয় ফল পাব। মুগা বৰণটো শুভ, কলা বৰণটো অশুভ। এতিয়া মিথুন ৰাশিলৈ আহক, পেণ্টাকলছ। এখন কাৰ্ড পেণ্টাকলছ, আনখন কাৰ্ড হ'ল চেৰিয়ট। শত্ৰুৱে হানি বিঘিনি কৰাৰ চেষ্টা কৰিব পাৰে, সাৱধান হওক। কৰ্মস্থানত মান সন্মান প্ৰাপ্তিৰ যুগ। আজি পৰিয়ালত কিছু খেলি মেলিৰ যুগ দেখা যায়। আজিৰ দিনটোত ব্লু কালাৰ ৰাখি, অৰেঞ্জ কালাৰ আনৰাখি। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পৰিয়ালত কোনো আত্মীয়ৰ বাবে শুভ নতুবা সুখা খবৰ পাব, আনন্দিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আনে বাধা দিয়াৰ বাবে ট্ৰাই কৰিব পাৰে। আজি স্বাস্থ্য পাতি মধ্যম, বিদ্যাত শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি ষ্টীলৰ আঙুঠি পিন্ধক। ৰূপালী বৰণ আৰু ষ্টীল কালাৰ এই দুটাই শুভ, ৰেড কালাৰ শুভ। হয় দাদা, পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা, আৰু যিহেতু কাইলৈ 30 এপ্ৰিল অক্ষয় তৃতীয়া, গতিকে অক্ষয় তৃতীয়াৰ বিষয়ে আপোনাৰ পৰা দুআষাৰমান জানিব বিচাৰিছে। ভাল কথা সুধিছে। কাইলৈ এটি বৰ পবিত্ৰ দিন। কাইলৈৰ দিনটোত আপুনি যি পুণ্যৰ কাম কৰিব, দান ধ্যানৰ কাম কৰিব, ই অক্ষয় হৈ থাকিব। আপোনাৰ মৃত্যুৰ পিছতো স্বৰ্গলাভ আৰু সদায় অক্ষয় হৈ থাকে। গতিকে বৈভৱ লক্ষ্মীৰ পূজা কৰিব লাগে। একচুৱেলি কাইলৈৰ দিনটোত কুবেৰদেৱ আৰু বৈভৱ লক্ষ্মীৰ পূজা পাতল কৰিব লাগে। শুক্লা তৃতীয়া তিথি, আৰু এই দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছে। সেইকাৰণে এই দিনটোক পৰশুৰাম জয়ন্তী হিচাপে মনা হয়। আৰু বেদব্যাস আৰু শ্ৰী গণেশে এই দিনটোতে মহাভাৰতৰ ৰচনাৰ আৰম্ভণি কৰিছিল। এই দিনটোতে সত্যযুগ শেষ হৈ ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল। আৰু এই অক্ষয় তৃতীয়াৰ দিনাই ৰজা ভগীৰথে গংগা দেৱীক মৰ্তলৈ মাতি আনিছিল। শেষত গৈ শিৱৰ জটা গংগাৰ স্থান হৈছিল। এইদিনাখনে কিন্তু কুবেৰদেৱৰ তপস্যাক তুষ্ট হৈ মহাদেৱে কুবেৰদেৱক বৰ প্ৰদান কৰিছিলে, আৰু কুবেৰদেৱ অতুল ঐশ্বৰ্যৰ অধিপতি হৈ পৰিছিল। গতিকে কাইলৈৰ দিনটোত আপুনি যদি কুবেৰদেৱৰ আৰাধনা কৰে, তেতিয়া সা সম্পত্তি ঐশ্বৰ্য বৃদ্ধি হয়। অক্ষয় তৃতীয়াৰ দিনাই লক্ষ্মী লাভ হোৱাৰ বাবে এই দিনটোত আপুনি লক্ষ্মী পূজা কৰক। এই দিনটোত পুৰীৰ জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ নিৰ্মাণ কৰ্ম আৰম্ভণি হয়। আৰু এই বৈদিক বিশ্বাস অনুসাৰে পবিত্ৰ তিথিত কোনো শুভ কাৰ্য সম্পন্ন হ'লে সেয়া অনন্তকাল অক্ষয় হৈ থাকে। এই দিনটোত যদি আপুনি সোণ ৰূপৰ গহনা, বিভিন্ন ধৰণৰ মেটেলৰ বয়বস্তু আৰু যদি গ্ৰহৰত্ন, তান্ত্ৰিক বয়বস্তু আদি ক্ৰয় কৰে, তেতিয়া কিন্তু এবছৰৰ ভিতৰত কেইবাগুণ সা সম্পত্তি বৃদ্ধি পায় বুলি কোৱা হয়। গতিকে কাইলৈৰ দিনটোত দেৱ দেৱীৰ পূজা পাতল কৰক, কুবেৰদেৱৰ পূজা কৰক, গণেশৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, বিষ্ণুৰ পূজা পাতল কৰক। আৰু নতুন বয়বস্তু যেনে মেটেলৰ বয়বস্তু, যিবোৰ বস্তু ক'লোঁ, সেইবিলাক আপুনি কিনক, ক্ৰয় কৰক। নিশ্চয় অতি শুভ ফল আপুনি আশা কৰিব পাৰে। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, কাপছ এণ্ড পেণ্টাকলছ, সিংহ ৰাশি, লিঅ'।
আনৰ কথাত প্ৰলোভিত নহ'ব, দিনটো কিছু শুভ কৰক, নিজ কৰ্ম দক্ষতাৰে কৰক, সুখ্যাতি লাভ হ'ব, ভাতৃৰ লগত বিবাদ হ'ব পাৰে, নীলা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া আহিছোঁ কাপছ এণ্ড কিং অফ শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে স্বামী স্ত্ৰীৰ মাজত আনৰ হস্তক্ষেপৰ বাবে বিবাদ আদিৰ সৃষ্টি হ'ব পাৰে। মাতৃৰ শৰীৰক লৈ কিছু অশুভ দিশ দেখুৱাই আছে, মাকৰ অসুস্থতাৰ দিশ দেখুৱাই আছে। বিদ্যালাভত মধ্যম ফল, গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া তুলা ৰাশি কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে খৰচৰ মাত্ৰা বৃদ্ধি পাব, ভাবি চিন্তি সিদ্ধান্ত লওক, আৰ্থিক ব্যয় বৃদ্ধি, প্ৰেমত খেলি মেলি থাকিব, বিদ্যাত অৱশ্যে শুভ ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সদবা তিৰোতাক সেন্দুৰ কাপোৰ কানি দক্ষিণা দি দান কৰিব পাৰে, শুভ ফল আশা কৰিব পাৰে। বগা কালাৰটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে, কৰ্ম পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত উন্নতি, শিল্পীসকলৰ সুনাম বৃদ্ধি। মুগা বৰণটো শুভ, নীলা বৰণটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? আজিৰ বিষয়টো হৈছে হিন্দু দেৱ দেৱীসকলৰ বিভিন্ন ধৰণৰ চিহ্ন, শুভ চিহ্ন। যেনে বিভিন্ন হিন্দু পূজাত ঘট বা কলহত পবিত্ৰতা আৰু শুভতাৰ প্ৰতীক হিচাপে নানান চিহ্ন আঁকা হয়। স্বস্তিক চিহ্ন আটাইতকৈ প্ৰচলিত, যি সমৃদ্ধি, সৌভাগ্য আৰু নিৰাপত্তাৰ প্ৰতীক। ওম চিহ্ন ধৰ্ম, ঐশ্বৰিক শক্তি আৰু আধ্যাত্মিক শক্তিৰ প্ৰতীক। শংখ আৰু চক্ৰৰ চিহ্ন বিশেষকৈ বিষ্ণু আৰু লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰা হয়। ত্ৰিশূল আৰু ডমৰুৰ চিহ্ন শিৱ পূজাত অঁকা হয়। পদচিহ্ন সাধাৰণতে লক্ষ্মী দেৱীৰ আগমনৰ সূচক ৰূপে আঁকা হয়। পূজাৰ পাত্ৰত দীঘল কলহ আৰু পূজা মঞ্চতো এই চিহ্নবোৰ অলংকৰণ হিচাপে ব্যৱহৃত হয়। ৰাঙলী, আলপনা বা ৰঙীন উপহাৰেৰে এই চিহ্নবোৰৰ সৌন্দৰ্য বৃদ্ধি কৰা হয়। এই চিহ্নবোৰে পূজাৰ পবিত্ৰতা আৰু আধ্যাত্মিক গুৰুত্ব বুজায়। সকলো চিহ্ন একে কথা কয়, ঐশ্বৰীৰ উপস্থিতি, শুভ শক্তি আৰু আত্মিক স্থিৰতা। গতিকে বিভিন্ন ধৰণৰ দেৱ দেৱীসকলৰ এই পবিত্ৰ চিহ্নবোৰ যদি আপুনি পূজাৰ ঠাইডোখৰত আৰ্ট কৰিব পাৰে, অংকন কৰিব পাৰে, তেতিয়া দেৱ দেৱীসকলে সন্তুষ্টি লাভ কৰে আৰু সোনকালে দেৱ দেৱীৰ সেই ঘৰটোত আগমন ঘটে। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ওৱান্স এণ্ড ওৱান্স ধনুৰাশি ছেগিয়াছ। কৰ্মত উন্নতিৰ যুগ, জ্ঞান বুদ্ধি প্ৰতিভাৰ বিকাশ, মূল্যৱান সা সম্পত্তি ক্ৰয় কৰাৰ যুগ, প্ৰেমত শুভ ফল। লাকি কালাৰ হ'ব ব্লেক, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ মকৰ ৰাশি, কাপছ এণ্ড শ্ব'ৰ্ডছ। কেপ্ৰিকন, বিয়া বাৰুৰ যোগাযোগত শুভ হ'ব পাৰে, সন্তানৰ পৰা অশান্তি লাভ, গৃহত আলহীৰ আগমন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড শ্ব'ৰ্ডছ কুম্ভ ৰাশি একুৰিয়াছ। প্ৰেমত সঁহাৰি লাভ, বিয়া বাৰুৰ সংযোগত খৰচাৰ মাত্ৰা বৃদ্ধি। আজি স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক, সাৱধান হওক, বিদ্যাত অশুভ ফল। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰূপালী বৰণটো শুভ, চিলভাৰ কালাৰ লাকি, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া মীন ৰাশি কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিদ্যা লাভত শুভ ফল প্ৰাপ্তি, শত্ৰু নাশৰ যুগ, আত্মীয়ৰ পৰা বদনাম হ'ব পাৰে, সাৱধান হওক, প্ৰেমত খেলি মেলি থাকিব। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক, শুভ ফল পাব। নীলা বৰণ, বগা বৰণ আদি শুভ, কলা বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জামচাই জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।